নমস্কাৰ আপোনালোকক গৰু বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো। আজি মই ভ্লগটো ফাৰ্ষ্ট এই মাহ হালধিৰে এতিয়া মই দেখাবলৈ লৈছোঁ এতিয়া আৰু এতিয়া এইখিনি দি মই এতিয়া গা ধুম যিহেতু আজি গৰু বিহুৰ এইখিনিয়ে মেইন নিয়ম হয় আৰু এতিয়াতো ইয়াতে আমাৰ তেনেকৈ গৰু নাই তো এইখিনিয়ে আৰু এইখিনি দি অলপ সৰু সুৰাকৈ যিখিনি পাৰোঁ পালন কৰোঁ। এতিয়া মায়ে মিকিক লৈ গৈ আছে তাইক গা ধুৱাব মাহ হালধিৰে। এতিয়া মিকিক মায়ে গা ধুৱাব মাহ হালধিৰে। অকল আমিয়ে মানে অকল মাহ হালধিৰে যে গা ধুব লাগে সেইটো নহয়, আমাৰ ব্ৰাদাৰ চিষ্টাৰ মিকি মোৰ চিষ্টাৰ আৰু মেক্স ব্ৰাদাৰ ইহঁত দুটাকো এতিয়া গা ধুৱাব মায়ে মাহ হালধিৰে। এইক অলপমান ধোৱাতে কষ্ট হয়, বহুত হেভি ন তাইৰ ৱেইটটো বহুত। এতিয়া মায়ে মেক্সক আনিছে গা ধুৱাবৰ কাৰণে। এতিয়া মেক্সক মায়ে গা ধুৱাব আৰু ধুৱাই আছে। এই মাহ হালধি লগাই দি আছে মায়ে, মুচি দি আছে তাক, গা ধোৱা হ'ল তাৰ। মোৰ মায়ে এইটো গৰু বিহু বুলি অলপ এনে পিঠা অলপ বনাইছে আৰু তো আজিৰ কাৰণে। আৰু এইটো ক্ৰীম আনিছে এটা সৰু বটল এটা, মায়ে চিৰা দিছে, দৈ দিছে, ক্ৰীম দিছে আৰু এইটো গুমৰ লাড্ডু আৰু পিঠা মায়ে বনাইছিলে যে। তো এতিয়া মই খাম। তো এতিয়া মই চিৰা দৈ খাম, মায়ে ৰেডি কৰি দিছে ইয়াতে। চ' গাইজ আজি মই গৰু বিহু বুলি আজি চাদৰ মেখেলাই পিন্ধিলোঁ আৰু অলপ এনেই ঘৰতে ৰেডি হৈছোঁ, ক'তো নাযাওঁ দেই মই। ক'লে মানে চাদৰ মেখেলা পিন্ধি লওঁ যিহেতু ভ্লগটো বনাবি বেছি ভাল লাগিব। চ' মই চাদৰ মেখেলাই পিন্ধিলোঁ। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিব। চ' আজি মই ভ্লগটোত এইটোৱে দেখাব খুজিছিলোঁ যে গৰু বিহু বুলি মই ঘৰত কি কৰোঁ আৰু মোৰ পেৰেণ্টছে কি কৰে সেইখিনিয়ে আৰু আমি কেনেকৈ পালন কৰোঁ গৰু বিহুটো। বিকজ আমি ইয়াতে গুৱাহাটীত থাকোঁ ন, তো গুৱাহাটীততো আমাৰ ইয়াতে গৰু নাই। তো যিখিনি মানে পাৰোঁ আৰু মানে যিখিনি গৰু বিহু বুলি নিয়ম, তো মাহ হালধিৰে আমি গা ধুব লাগে, তো সেইখিনি গা ধুইছোঁ। আৰু আমাৰ লগতে আমাৰ ফেমিলি মেম্বাৰৰ মাজত আৰু আমাৰ মেক্স আৰু মিকিও পৰে, তো মেক্স আৰু মিকিকো সেইখিনি নিয়ম কৰাইছোঁ আমি মাহ হালধিৰে, সিহঁতকো গা ধুৱাইছোঁ। তো আজি মই ভ্লগটোত এইটোৱে দেখাব বিচাৰিছিলোঁ গৰু বিহু বুলি আমি সৰু সুৰাকৈ কেনেকৈ কি পালন কৰোঁ, ঘৰৰ পৰিৱেশটো কেনেকুৱা কি হয় গৰু বিহুৰ দিনা, তো সেইখিনিয়ে মই দেখাব বিচাৰিছিলোঁ। আৰু আপোনালোকে ভিডিঅ'টো চাই মই আশা কৰোঁ খুবেই ভাল পাব আৰু মই যিখিনি পাৰোঁ ভিডিঅ'টো ভালকৈ কৰিব চেষ্টা কৰিছোঁ আৰু কিবা যদি মোৰ ভুল হৈছে ক্ষমা কৰি দিব। তো আজি মই ভিডিঅ'টো ইয়াতে এণ্ড কৰিম আৰু আপোনালোকে চাই যাতে খুবেই ভাল পায় মোৰ ভিডিঅ'টো। আৰু মই বেছি ভিডিঅ'টো লেণ্ডি কৰা নাই, অলপ শ্বৰ্টকৈ কৰিছোঁ যিহেতু ইমানো আমাৰ ইয়াতেতো পালন কৰা নাযায় আৰু। তো অলপ চলপ যিখিনি কৰিছোঁ সেইখিনি আপোনালোকক দেখালোঁ। আৰু আজি মোৰ ভিডিঅ'টো চাই আপোনালোকে খুবেই ভাল পায় আৰু লাইক কৰে, কমেণ্ট কৰে আৰু মোক ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো।